আৰু মই বিয়া হোৱাৰ আগতে প্ৰথম যেতিয়া মই লগ পাইছিলোঁ জুবিনক তেতিয়াই মোক কৈছে যে মই কিন্তু মানুহৰহে মানুহ, মই তোমাৰো নহয়, মোৰ মা দেউতাৰো নহয়, মোৰ ঘৰখনৰো নহয়। গতিকে সেই এইটো এটা পুৰণা গান, মই ভাল পোৱা গান, মই লিখা গান আৰু এটা অত্যন্ত সুন্দৰ প্ৰেমৰ গান। থেংক ইউ। আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ এবাৰ মানে কি হৈছে, মোৰ হাতখন ফ্ৰেকচাৰ হৈছে। তেওঁ দিনত শুব লাগে আৰু তেওঁ বহুত কাম চলি আছে তেতিয়া, আৰু ইপিনে তেওঁৰো সেই অসুখৰ পিছৰ পৰা মই হঠাৎ ষ্টেপত পৰি পেলাই মোৰ হাতখন ফ্ৰেকচাৰ হ'ল। মই হস্পিটেললৈ গ'লো, মই ভাবিছো যদিও কিবা এটা হৈছে মানে প্লাষ্টাৰ কৰি মই ঘূৰি আহিম, কিন্তু মোৰ ফ্ৰেকচাৰটো এনেকুৱা হৈ গ'ল মানে মই অপাৰেশ্যন কৰিব লাগে আৰু টাইটেনিয়াম সোমোৱাই তাত মানে এনেকে অপাৰেশ্যন কৰিব লাগে। টাইটেনিয়াম লগে লগে মই ক'লো মই আহিছো যেতিয়া কৰি যাওঁ। সেই ডিচিশ্যনটো মই ইনষ্টেণ্ট ল'লো, মই কাকো ঘৰত সোধাও নাই, কাকো